এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মেথছৰ MCQ অনলি স্টেটমেন্ট এণ্ড ৰিজনিং থকা ঠিক আছে। তো যুক্তি আৰু উক্তি যে আছে জাস্ট ইয়াৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে। তো দেখা 1 নম্বৰ কোশ্চেনটো কি দিয়া আছে যে উক্তি এ x² + 5x + 6 = 0 সমীকৰণটোৰ মূল দুটা হ'ল -2 আৰু -3। যুক্তি কি দিছে যুক্তি আর এটা দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ দুটা মূল থাকিব পাৰে। অপশন এ আৰু আর দুয়োটাই সত্য আৰু আর হৈছে এৰ শুদ্ধ ব্যাখ্যা। অপশন বি এ আৰু আর দুয়োটাই সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয়। অপশন সি এ সত্য কিন্তু আর মিছা। অপশন ডি এ মিছা কিন্তু আর সত্য। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নাম্বার এ ঠিক আছে। তাৰপিছত দেখা কোশ্চেন নাম্বার 2 উক্তি এ যদি a1/a2 ≠ b1/b2 হয় তেন্তে সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকে। যুক্তি আর লেখচিত্ৰত ৰেখা দুটা সমান্তৰাল হলে এটা সমাধান পোৱা যায়। এতিয়া অপশন সেমি তোমাৰ হ'ব এ আৰু আর দুয়োটাই সত্য আৰু আর হৈছে এৰ শুদ্ধ ব্যাখ্যা। বি এ আৰু আর দুয়োটাই সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয়। অপশন সি এ সত্য কিন্তু আর মিছা। অপশন ডি এ মিছা কিন্তু আর সত্য। তো দেখা আমি যদি লক্ষ্য কৰো এটো তো শুদ্ধ হয় ঠিক আছে যে a1/a2 ≠ b1/b2 এটো যদি থাকে তাহলে তোমার অদ্বিতীয় সমাধান থাকে। কিন্তু যেটো রিজন দিছে যেটো যুক্তি দিছে যে লেখচিত্ৰত ৰেখা দুটা সমান্তৰাল হলে এটা বিন্দুত সমাধান থাকে তখন এটা সমাধান থাকে। তো দেখা যদি তোমার রেখা দুডাল কি হয় সমান্তরাল হয় তাহলে কোনো বিন্দুতে কটাকটি নকৰে তাহলে কোনো সমাধানই নাথাকিব তাহলে তোমার এটো কি হয়েছে ভুল হয়েছে। তো এ সত্য কিন্তু আর টু কি হ'ব তোমার ভুল। তো তার কারণে অপশন নাম্বার সি হ'ব রাইট অ্যান্সার ঠিক আছে। কোশ্চেন নাম্বার 3 উক্তি এ a, a + d, a + 2d হল এটা সমান্তর প্রগতি অর্থাৎ AP। কারণ কি দিছে আর প্রতিটো পদৰ মাজত পাৰ্থক্য একে হয় ঠিক আছে। তো যেহেতু আমার MCQ গোটেইকেইটা সেমি থাকিব তো মই MCQটা আৰু পঢ়ি নিদিওঁ তোমালোকক সিধা মই ইয়াৰ পৰা অপশনটো কৈ দিম কোনটো শুদ্ধ হয় ঠিক আছে। তো দেখা উক্তিটো যদি আমি চাওঁ যে শুদ্ধ না অশুদ্ধ এটো দেখা এ হৈছে তাৰ পিছত এৰ লগত ডি আহিছে যোগ আকৌ এটা ডিৰ পিছত দুটা ডি আহিছে তেনেহলে এটো কি আছে সিরিজ হিচাপে বাঢ়ি গৈ আছে গতিকে এটো এপি হয় গতিকে উক্তি এ শুদ্ধ। আকৌ কাৰণ কি দিছে প্ৰতিটো পদৰ মাজৰ পাৰ্থক্য একে হয় তো এটো শুদ্ধ আৰু যেটো যুক্তি হয় হেতু শুদ্ধ তেনেহলে কি হৈ যাব অপশন নাম্বার এ হ'ব তোমাৰ ৰাইট আনসার ঠিক আছে। এ আৰু আর দুয়োটাই সত্য আৰু আর হৈছে এৰ শুদ্ধ ব্যাখ্যা। এতিয়া দেখা কোশ্চেন নাম্বার 4 উক্তি এ √3 এটা অপরিমেয় সংখ্যা কারণ আর যিকোনো মৌলিক সংখ্যা পিৰ বাবে √p সদায় এটা অপরিমেয় সংখ্যা। এতিয়া দেখা √3 এটা অপরিমেয় সংখ্যা আমি জানো গতিকে এটো শুদ্ধ হয়। আকৌ ইয়াত কি কৈছে যে p যদি একটা তোমাৰ মৌলিক সংখ্যা হয় আৰু তাক যদি তুমি ৰুট কৰি দিয়া তেনে হেতু ৰুটৰ পৰা তুমি অবভিয়াসলি বাহিৰত আনিব নোৱাৰিবা গতিকে হেতু তোমাৰ কি হৈ যাব অপরিমেয় হ'ব। আৰু যেহেতু 3 2 কি মৌলিক সংখ্যা হয় গতিকে এটো শুদ্ধ হয় আৰু এটো শুদ্ধ হৈ আছে হয় না নাই। আৰু এটোৰ সাপেক্ষে যেটো কাৰণ দিছে উক্তিৰ সাপেক্ষে যেটো আমাৰ কাৰণ দিছে কাৰণটো কি হয় ভ্যালিড হয় অৰ্থাৎ শুদ্ধ হয়। তাৰ কাৰণে এটো অপশন নাম্বার এ হৈ যাব যে এ আৰু আর দুয়োটাই সত্য আৰু আর হৈছে এৰ শুদ্ধ ব্যাখ্যা। এতিয়া দেখা কোশ্চেন নাম্বার 5 উক্তি এ 13/3125 দশমিক প্ৰসাৰণ সসীম। কাৰণ কি দিয়া আছে যদি এটা পৰিমেয় সংখ্যা p/q হৰ qৰ মৌলিক উৎপাদকবোৰ 2n × 5m ৰূপত হয় তেন্তে ইয়াৰ দশমিক প্ৰসাৰণ সসীম হয়। তো ইয়াত দেখা এটো যেহেতু আমি কি কৰিব পাৰো এটো যদি আমি ভাঙাও তেনেহলে কি আহিব যে 2n আৰু m 5m ইয়াৰ হিত আহি যায় ঠিক আছে। তেনেহলে এটোক আমি কি কৰিব পাৰো প্ৰসাৰণ হিচাপে সসীম হয় এটো শুদ্ধ হয় ঠিক আছে। এটো কি হয় শুদ্ধ হয় আৰু এটো সাপেক্ষে যেটো কাৰণ দিয়া আছে যে তলৰ যেটো হৰ থাকে এই হৰটোক আমি কি 2n আৰু 5m ৰ হিত প্ৰকাশ কৰিলে এটো সসীম হয় না নাই। তো এটো শুদ্ধ গৈছে আৰু যেটো তোমাৰ যুক্তি দিছে যুক্তিৰ হিচাপে যেটো কাৰণ দিয়া আছে কাৰণটো কি হয় শুদ্ধ হয়। তাৰ কাৰণে এটো অপশন কি হ'ব এ ৰাইট হ'ব যে এ আৰু আর দুয়োটাই সত্য আৰু আর হৈছে এৰ শুদ্ধ ব্যাখ্যা ঠিক আছে স্টুডেন্ট। এতিয়া দেখা কোশ্চেন নাম্বার 6 উক্তি এ এটা দ্বিঘাত বহুপদ ax² + bx + c ৰ শূন্য দুটাৰ যোগফল -b/a কারণ আর এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ গুণফল c/a। এটা তুমি যদি লক্ষ্য কৰা এইটো ঠিকই কৈছে যে আমাৰ যেটো দ্বিঘাত সমীকৰণ থাকে তাৰ যোগফল কি হয় -b/a এইটো ঠিকই কৈছে। আকৌ তুমি যদি কাৰণটো দেখা কাৰণটো তোমাৰ শূন্যৰ পূৰণফল দুটা কি হয় c/a এইটো ঠিকই কৈছে। কিন্তু এইটোৰ সাপেক্ষে যেটো যুক্তি হেতুটো নহয় কাৰণ ইয়াত কোৱা আছে যোগৰ কথা ইয়াত কৈ আছে পূৰণৰ কথা তেনেহলে তো নিমিলিল। তো শুদ্ধ দুয়োটাই হয় কিন্তু ব্যাখ্যা ঠিক নহয় তাৰ কাৰণে এটো আহিব অপশন নাম্বার বি যে এ আৰু আর দুয়োটাই সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয়।
এতে দেখা কোশ্চেন নাম্বার 7 উক্তি এ x - 2y = 0 আৰু 3x + 4y - 20 = 0 এটা অদ্বিতীয় সমাধান আছে। কারণ কি দিছে যদি a1/a2 not equal to b1/b2 হয় তেন্তে রৈখিক সমীকরণ জোড়টোৰ সংগত হয় আৰু ইয়াৰ এটা অদ্বিতীয় সমাধান থাকে। দেখা এতে যদি আমি এটো লক্ষ্য কৰো ইয়াৰ আগত একো নাই আৰু ইয়াৰ আগত কি আছে 3 আছে তেনেহলে এটো যদি আমি কৰো a1/a2 কৰিলে 1/3 আহিব আৰু এটো যদি তুমি লও ইয়াৰ আগত -2 আছে এটো ইয়াৰ আগত কি আছে 4 আছে তো এটো আহিব -2/4 কৰিলে কি হৈ যাব তোমাৰ -1/2 হৈ যাব অৰ্থাৎ ফার্স্টটোৰ লগত দ্বিতীয়টো আমাৰ কি নিমিলে অৰ্থাৎ a1/a2 not equal to কি হৈছে b1/b2 অৰ্থাৎ এটুক মানি আছে হয় না নাই যেহেতু মানি আছে গতিকে এটো শুদ্ধ হ'ব আৰু এটো শুদ্ধ আৰু কাৰণটো কি হৈ যাব তোমাৰ শুদ্ধ হৈ যাব হয় না অপশন নাম্বার এ হ'ব রাইট এ আৰু আর দুয়োটাই সত্য আৰু আর হৈছে এর শুদ্ধ ব্যাখ্যা ঠিক আছে এতিয়া কোশ্চেন নাম্বার 8 দেখা উক্তি এ যদি kx² - 5x + 6 = 0 সমীকরণটোৰ এটা মূল 2 হয় তেন্তে k = 1 কাৰণ কি দিছে যে এটা সমীকৰণৰ মূলটোৱে সমীকৰণটোক সিদ্ধ বা স্যাটিসফাই মানে সিদ্ধ কৰিব লাগে ঠিক আছে এতিয়া দেখা ইয়াত কি কৈছে এটা মূল কিমান দিয়া আছে তোমাক অলৰেডি 2 তো x এর ঠাইত তুমি 2 বহাই দিয়া দেখা কেৰ মান অনা হেনা নাই তো ইয়াত যদি তুমি 2 বহাই দিয়া 2 স্কয়ার কি হৈ যাব 4 অর্থাৎ 4 কি হৈ যাব হেনা নাই তো এক যদি আমি ইয়াত লিখো ঠিক আছে ওপৰত লিখি আছো চাবা ভালকে এক যদি আমি লিখো কি আহিব 4k আৰু ইয়াত তুমি 2 বহালে কি হৈ যাব 2 লগত 5 পূৰণ কৰিলে 10 আহিব অৰ্থাৎ মাইনাস কি হৈ যাব 10 আহি যাব হেনা নাই মাইনাস 10 আহি যাব আৰু ইয়াত কি আছে +6 = 0 হেনা নাই = 0 এতিয়া দেখা ইয়াত 4k থাকি গল ইয়াত 10 কি ইফালে হল তোমাৰ কি প্লাস তো 10 ৰ পৰা +6 বাদ দিয়া কি হৈ যাব -4 আৰু -4 টো হিবগল কি হৈ যাব তোমাৰ অনলি 4 হৈ যাব হয় না নাই তো k = কি হ'ব 4 4 ক্যান্সেল k = 1 আহি যাব যেহেতু k = 1 আহি গল গতিকে উক্তি 1 কি হৈ যাব শুদ্ধ হৈ যাব হয় না নাই এতিয়া যেটো কাৰণ দিছে কাৰণটো দেখা যায় এটা সমীকৰণৰ মূলটোৱে সমীকৰণটোক সিদ্ধ কৰিব লাগে তো সিদ্ধ মানে স্যাটিসফাই কৰিব লাগে আৰু এটো যেটো তোমাৰ মূল আছিল হেতু এটো কি কৰিল স্যাটিসফাই কৰিলে অৰ্থাৎ কাৰণটো শুদ্ধ হয় আৰু এটো সাপেক্ষে যেটো যুক্তি আছে যুক্তিটো কি হয় তোমাৰ ভ্যালিড হয় তাৰ কাৰণে কি হ'ব অপচন নাম্বার এটো হ'ব রাইট आंसर যে এ আৰু আর দুয়োটাই সত্য আৰু আর হৈছে এর শুদ্ধ ব্যাখ্যা ওকে স্টুডেন্ট এতিয়া দেখা কোশ্চেন নাম্বার 9 উক্তি এ প্রথম nটা স্বাভাবিক সংখ্যাৰ সমষ্টি হল n (n+1) / 2 ঠিক আছে কারণ কি দিয়া আছে এটা এপিৰ nটা পদৰ সমষ্টিৰ সূত্ৰটো হল Sn = n/2 second bracket of 2a plus first bracket of n minus 1 into d তাহলে এতিয়া দেখা তুমি যদি লক্ষ্য কৰা এটো কি হয় তোমাৰ সূত্র হিচাপত এটো রাইট হয় হয় না নাই আৰু এটো তোমাৰ সূত্রটো কি হয় রাইট হয় আৰু এটা সাপেক্ষে এটো যেটো ব্যাখ্যা দিছে সেই ব্যাখ্যাটো তোমাৰ শুদ্ধ হয় তাৰ কাৰণে এটো অপচন এটো হ'ব রাইট आंसर যে এ আৰু আর দুয়োটাই শুদ্ধ আৰু আর হৈছে এর শুদ্ধ ব্যাখ্যা এতিয়া চাবা কোশ্চেন নাম্বার 10 উক্তি এ ত্রিভুজ এ বি সি ৰ ডিই সমান্তৰাল বিসি ঠিক আছে তুমি যদি এটা ত্রিভুজ লয় এনেকৈ কোৱা হৈছে এ বি সি তাৰ পিছত ইয়াত এটা তুমি কি ললা রেখা ললা ঠিক আছে এটার নাম দেয়া হল ডিই তেত কোয়া হয়েছে এডি ত্রিভুজ এ বি সি ঠিক আছে ত্রিভুজ এ বি সি র ডিই সমান্তরাল বিসি এইটো আর এইটো কি কৈছে সমান্তরাল ঠিক আছে হলে AD/DB = AE/EC হ'ব তো এটা আমাৰ হয় থেলছৰ উপপাদ্য মতে এটো কি হয় হয় গতিকে উক্তি এ শুদ্ধ হৈ গল কাৰণটো দেখা কি দিছে যদি এডাল ৰেখায় এটা ত্ৰিভুজৰ দুডাল বাহুক সমানুপাতত ভাগ কৰে তাৰ মানে এনেকৈ কৈছে সমানুপাতত যদি ভাগ কৰে তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হল গতিকে এই ৰেখাটো তেনেহলে এই ৰেখাৰ কি হ'ব সমান্তৰাল হ'ব গতিকে এইটো শুদ্ধ কৈছে কিন্তু শুদ্ধ গলে কি হ'ব তোমাৰ যুক্তিটো ঠিক কোৱা নাই যুক্তিটো উল্টা দিছে এইটো আগত দিছে তাৰ পিছত এইটো ক'ব লাগিছিল কিন্তু ইয়াত কি কৈ আছে কাৰণত এইটো আগত কৈ আছে তাৰ পিছত কৈ আছে এই লাইনে আছে তো উল্টা মাৰি আছে কি মাৰি আছে উল্টা মাৰি আছে তাৰ কাৰণে শুদ্ধ দুয়োটাই হয় কিন্তু যুক্তিটো নহল তাৰ কাৰণে অপচন নাম্বার তোমাৰ কি হ'ব বি হ'ব যে এ আৰু আর দুয়োটাই সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে কিয় নহল কাৰণ বিপরীত আহিছে এতিয়া দেখা কোশ্চেন নাম্বার 11 উক্তি এ কি দিয়া আছে যদি এটা বিন্দুই এটা রেখাখণ্ডক 1:1 অনুপাতত ভাগ কৰে তেন্তে সেই বিন্দুটো রেখাখণ্ডটোৰ মধ্যবিন্দু এইটো একেবাৰে 100% তুমি এটা রেখা 1:1 ভাগ কৰে মানে কি আধা আধাকে ভাগ কৰি দিলা তেনে এটা শুদ্ধ কৈছে এটা দেখা কাৰণ কি কৈছে যে বিভাজন সূত্র অনুসৰি অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ x স্থানাঙ্ক হল m1 x2 + m2 x1 / m1 + m2 এইটো x স্থানাঙ্ক যেহেতু কৈছে তো x এর লগত রিলেটেড আছে এটো শুদ্ধ হয় কিন্তু দেখা এইটো আৰু এইটোৰ লগত কোনো মিল আছে কি তো মিল দেখা না যায় কারণ ইয়াত বুঝাই আছে কি রেখাখণ্ডৰ সমান আৰু ইয়াত দেখাইছে অনলি এটা স্থানাঙ্ক ঠিক আছে গতিকে শুদ্ধ দুইটা হয় কিন্তু ব্যাখ্যাটো ঠিক নহয় তাৰ কাৰণে অপচন কি হ'ব তোমাৰ বি হ'ব রাইট आंसर যে এ আৰু আর দুইটাই সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে স্টুডেন্ট এতিয়া দেখা
কোশ্চেন নাম্বার 12 উক্তিয়ে থিতাৰ মান বৃদ্ধি পালে কস থিতাৰ মানো বৃদ্ধি পায় এতিয়া কাৰণ কি দিছে যে cos 0 ডিগ্ৰী ইকুৱেল টু 1 আৰু cos 90 ডিগ্ৰী ইকুৱেল টু 0 এতিয়া তুমি যদি লক্ষ্য কৰা যে এই থিতাৰ মান যেতিয়া বাঢ়িব cos থিতাৰ মান তেতিয়া বৃদ্ধি নাপায় কমিহে যায় কি হৈ যায় কমিহে যায় গতিকে এটো ভুল এটো কি হয় ভুল হয় আকৌ কাৰণ যেটো দিছে যে থিতা cos 0 ডিগ্ৰী মান 1 হয় হেতু ঠিকই কৈছে আকৌ cos 90 ডিগ্ৰী মান 0 হয় এটো ঠিকই কৈছে গতিকে কাৰণটো তো ঠিকই কৈ আছে কিন্তু তোমাৰ উক্তিটো কি হৈছে ভুল হৈছে তাৰ কাৰণে অপচন এটো কি হৈ যাব ডি আহি যাব যে এ মিছা কিন্তু আর সত্য ঠিক আছে স্টুডেন্ট এতিয়া চাবা কোশ্চেন নাম্বার 13 উক্তি এ যে বৃত্তৰ বৈশিষ্ট্য কোণ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান কি কৈছে বৃত্তৰ বৈশিষ্ট্য কোনো বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰ দৈৰ্ঘ্য সমান এটো সত্য হয় না নাই দুয়োটাই আমি যদি স্পৰ্শ টানো বৃত্তৰ বহিবিন্দুৰ পৰা স্পৰ্শ দুডাল কি হয় সমান হয় গতিকে এটো শুদ্ধ এতিয়া কাৰণ কি দিছে দেখা যে বহিবিন্দুৰ পৰা বৃত্তলৈ সৰ্বাধিক দুডাল স্পৰ্শক টানিব পাৰি এটো শুদ্ধ যে আমি বহিবিন্দুৰ পৰা এটা বহিবিন্দুৰ পৰা কি কৰিব পাৰো দুটা স্পৰ্শ টানিব পাৰো কিন্তু দেখা ইয়াত কৈ আছে দৈৰ্ঘ্য বৰ সমান ইয়াত কৈ আছে দুটা স্পৰ্শ টানিব পাৰো শুদ্ধটো দুয়োটাই কিন্তু ব্যাখ্যাটো কি কৰা নাই তোমাৰ ভ্যালিড হোৱা নাই ব্যাখ্যাটো ভালকে কৰা নাই তাৰ কাৰণে শুদ্ধ দুয়োটাই হ'ব কিন্তু ব্যাখ্যাটো ঠিক নহয় তাৰ কাৰণে অপচন হ'ব বি যে এ আৰু আৰ দুয়োটাই সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় ওকে কোশ্চেন নাম্বার 14 উক্তিয়ে কি দিছে যে যদি কোনো খেলত জিকাৰ সম্ভাৱিতা 0.6 হয় তেন্তে পৰাজয় হোৱাৰ সম্ভাৱিতা 0.4 হ'ব আৰু কাৰণটো কি দিছে যে আর যিকোনো ঘটনাৰ ভাবে পি অফ ই অৰ্থাৎ সম্ভাৱিত হোৱা প্লাস পি অফ ই ড্যাশ অৰ্থাৎ ই বাৰ বুলি কোৱা হয় পি অফ ই বাৰ এটো মানে সম্ভাৱিত নোহোৱা এই দুটা যদি আমি যোগ কৰি দিওঁ সম্ভাৱিত হোৱা আৰু সম্ভাৱিত নোহোৱা এই দুটা যোগ কৰি দিলে কিমান হয় ভ্যালু 1 গতিকে এটো শুদ্ধ হৈছে আৰু এইটো যে কৈছে দেখা এই দুটা এটা হোৱা আৰু এটা নোহোৱা এই দুটা যোগ কৰিলে তোমাৰ কি হ'ব অনি হ'ব গতিকে এইটো শুদ্ধ হয় আৰু এইটো হবে এইটো যেটো যুক্তি দিছে এই যুক্তিটো তোমাৰ কি হয় শুদ্ধ হয় তাৰ কাৰণে অপচন কি হ'ব এ ৰাইট হ'ব যে এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা ঠিক আছে এতিয়া দেখা কোশ্চেন নাম্বার 15 উক্তি এ এটা লুডুৰ গুটি এবাৰ মাৰি পঠিয়ালে 7 পোৱাৰ সম্ভাৱিতা 1/6 কাৰণ কি দিছে যে এটা লুডুৰ গুটিত 1 ৰ পৰা 6 লৈকে সংখ্যা থাকে এই কোশ্চেনটো আমি তোমালোকৰ কাৰণে ৰাখিলো তোমালোকৰ এজ হোমৱৰ্ক হিচাপত তোমালোকে কমেন্ট কৰি জনোৱা কোনটো শুদ্ধ উত্তৰ হয় ঠিক আছে আমি তোমালোকক ৰিপ্লাই দিম থ্যাংক ইউ ফৰ ওয়াচিং